নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত দুখন গাড়ী লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। খুব ধুনীয়া গাড়ী i20 আৰু K10। তো এইখন হ'ল i20 2020 চনৰ। যদি কোনোবাই নতুন অলপ গাড়ী ল'ব বিচাৰে তেনেহ'লে এইখন এবাৰ আহি চাব পাৰে। তো i20 মেগনা হয় 2020 চনৰ। তো খুব ধুনীয়া। তো গাড়ী গেট আপটো চাওক। তো টায়াৰ কণ্ডিশ্যন গোটেইবিলাক 80+ পাব আপোনালোকে। তো খুব সুন্দৰ গাড়ী। তো যদি আপোনালোকে i20 এখন বা যিকোনো ইউজ কাৰ ল'ম বুলি ভাবি আছে তেনেহ'লে এইখন গাড়ী চাব পাৰে 2020ৰ। তো বহুত পুৰণাও নহয়। তো খুব ধুনীয়া গাড়ী পাব আপোনালোকে। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক, চাই ল'ব। ক'তো এটা স্পট নাই গাড়ীখনত, এটা ডেণ্ট নাই, স্পট নাই, ক'তো স্ক্ৰেচ নাই গাড়ীখনত। একদম নতুন গাড়ীৰ দৰে পাব। তো যদি আপোনালোকে এইখন গাড়ী ল'ম বুলি ভাবে তেনেহ'লে স্ক্ৰীনত মোৰ নাম্বাৰটো আহি আছে, বা যিকোনো গাড়ী ল'ম বুলি ভাবে তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে, বা হোৱাটছএপত হাই বুলি মেছেজ কৰিলেও মই গোটেইখিনি ডিটেইলছ দি দিম। তো খুব ধুনীয়া ধুনীয়া গাড়ী আছে। তো যদি ৰিফাইনেন্স কৰাব বিচাৰে আপোনালোকে ৰিফাইনেন্সো হৈ যাব ধুনীয়া কৰি। তো এইবিলাক গাড়ী আপোনালোকে 1,20,30 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব। তো চাই লওক, আপোনালোকে 4 বছৰৰ কাৰণে ৰিফাইনেন্স কৰিব পাৰিব। তো বহুতেই ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী, ক'তো এটা স্ক্ৰেচ নাই, আপোনালোকে চাই লওক। তো গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। তো চলাই খুব ধুনীয়া পাব আপোনালোকে, একদম নতুন গাড়ীৰ দৰে পাব। i20 মেগনা হয় 2020ৰ লাষ্টৰ ফালৰ গাড়ী। তো কিলোমিটাৰটো মই দেখাই দিম আপোনালোকে, কিলোমিটাৰটো চাই ল'ব। তো ৰাইট ছাইডৰ পৰা দেখাই দিছোঁ, ক'তো এটা স্ক্ৰেচ নাই, ভালদৰে চাই ল'ব আপোনালোকে। তো আহিলেও ফেচ টু ফেচ দেখা পাব, ক'তো স্ক্ৰেচ নাই। তো ফ্ৰণ্ট ছাইডত দেখাই দিছোঁ আপোনালোকক। তো একদম ধুনীয়া 4 পাৱাৰ উইণ্ডো পাব আপোনালোকে। এয়াৰ বেগ, AC, মিউজিক চিষ্টেম গোটেইখিনি ফেচিলিটি আপোনালোকে পাই যাব গাড়ীত। তো যদি আপোনালোকে ৰিফাইনেন্সো কৰাব বিচাৰে 1,20,000 মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। তো আপোনালোকৰ বেংক পাছবুক, চেকপাট, ভোটাৰ ID, আধাৰ কাৰ্ড, পেন কাৰ্ড এইকেইটা থাকিলে আৰামছে হৈ যাব। গোটেইবিলাক আমি আমাৰ ফালৰ পৰা কৰাই দিম। তো আহি আপোনালোকে গাড়ীখন পচন্দ কৰি বুক কৰি থৈ গ'লে হ'ল। তো আৰু ডেলিভাৰী লোৱাৰ দিনা আহিলে হ'ল, গোটেইবিলাক আমি কৰাই দিম। তো এতিয়া আপোনালোকক ইঞ্জিনটো দেখাই দিছোঁ, আপোনালোকে ইঞ্জিনটো চাই ল'ব। তো অৰিজিনেল পেইণ্টত আছে, এক্সিডেণ্টেল প্ৰশ্নই নাহে। তো তথাপি এবাৰ দেখাই দিছোঁ, ইঞ্জিনটো চাই ল'ব। খুব ধুনীয়া, 6 মাহৰ বাবে ফুল গেৰেণ্টি থাকিব। তো ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী পূৰা গেৰেণ্টি পাব আপোনালোকে। তো একদম ধুনীয়া কৰি দেখাই দিছোঁ ওচৰৰ পৰা, চিল ইঞ্জিনত থকা গাড়ী, বহুতেই ধুনীয়া। 6 মাহ গেৰেণ্টি পাব আপোনালোকে, যিমান কিলোমিটাৰ চলাব পাৰে। তো ৰিফাইনেন্সৰ গোটেইখিনি মই কৈ দিছোঁ আপোনালোকক। আৰু এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,90,000 টকা। তো 5,90,000 টকাত আপোনালোকে ল'ব পাৰিব। যদি কেছত লয় মই আৰু অলপ আপোনালোকক ডিছকাউণ্ট কৰাই দিম। গাড়ী একদম নতুনৰ দৰে, আপোনালোকে আহিব, আহি কেনে চাই ল'ব। তো খুব ধুনীয়া গাড়ী, 5,90,000 টকাত আপোনালোকে ল'ব পাৰিব 2020 চনৰ i20। তো বহুতেই বিচাৰে। তো আপোনালোকে আহিব পাৰে বাইহাটা চাৰিআলি। তো বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে পাই যাব। তো ইয়াৰ পিছত আছে এল্টো K10। তো এল্টো K10 3খন মান ষ্টকত আছে বৰ্তমান, নতুন নতুন আহিছে। তো এইখনো 2017ৰ একদম লাষ্টৰ ফালৰ হয়, চিলভাৰ কালাৰত আছে। তো এইখন গাড়ীও ৰিফাইনেন্স হৈ যাব। এইখন গাড়ী 80,000 মান ডাউন পে'মেণ্ট দিলে আপোনালোকে ওলাই লৈ যাব পাৰিব। তো অলপ কম ডাউন পে'মেণ্টতো বিচাৰে বহুতে। তো তাইৰ গোটেইকেইটা চাই লওক, 80+ পাব। তো ইণ্টেৰিয়ৰটো মই দেখাই দিছোঁ, ইণ্টেৰিয়ৰটো চাই ল'ব আপোনালোকে। তো খুব ধুনীয়া হৈ আছে। 80,000 মান ডাউন পে'মেণ্ট দিয়ক আৰু লৈ যাওক এইখন গাড়ী। তো আপোনালোকে এইখন গাড়ীটো 6 মাহৰ বাবে পূৰা গেৰেণ্টি পাব। ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী 6 মাহ গেৰেণ্টি পাব। যদি 6 মাহৰ ভিতৰত যিকোনো প্ৰব্লেম পায় ইঞ্জিন, গিয়াৰ বক্স, বেটেৰীটো আপোনালোকে আহিব, একদম পূৰা ফ্ৰী কৰাই দিম আপোনালোকক। আপোনালোকে 1 টকাও খৰচা কৰাব নালাগে, চব আমি খৰচা কৰাই দিম, চব ফ্ৰী কৰাই দিম ধুনীয়া কৰি। তো একো প্ৰব্লেমেই নাপায়, গাড়ী বিন্দাছ চলাই থাকক আপোনালোকে। তো যিমান দূৰ যাব লগা আছে যাওক, যিমান কিলোমিটাৰ চলাব লগা আছে চলাই চাওক। 6 মাহ পূৰা ফুল গেৰেণ্টি থাকিব ইঞ্জিনৰ। তো চাওক, এইখনো খুব ধুনীয়া। তো ল' ডাউন পে'মেণ্টত ওলাব পাৰিব আপোনালোকে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 3,40,000 টকা। 3,40,000 টকাত আপোনালোকে 2017ৰ একদম লাষ্টৰ ফালৰ K10 VXI ল'ব পাৰিব।
তো যদি কেছত লয় মই আৰু ডিছকাউণ্ট কৰাই দিম আপোনালোকক। তো VXI হয় এখন, টায়াৰ কৈছোঁ আপোনালোকক 80% গোটেইখিনি আছে। তো খুব ধুনীয়া হৈ আছে। তো কিলোমিটাৰটো এইখনৰ চলিছে আপোনাৰ 82 মান চলিছে। তো পূৰা জেনুইন পাব, আপোনালোকে চেক কৰি ল'ব পাৰিব। তো চাই ল'ব আপোনালোকে। তো বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোকে যদি যিকোনো গাড়ী এখন ল'ম বুলি ভাবে ইউজ কাৰত, তেনেহ'লে আপোনালোকে গোটেইবিলাক গাড়ী গেৰেণ্টি পাব। আপোনালোকে আহিব পাৰে বাইহাটা চাৰিআলি। তো আহি মোক ফোন কৰিব। তো মই গোটেইবিলাক গাড়ী আপোনালোকক দেখাই দিম, আহিব টেষ্ট ড্ৰাইভ কৰিব। যদি আপোনালোকে বিশেষ নাজানে বা ভাল জনা মানুহ, আপোনাৰ বিশ্বাস থকা মানুহ বা মেকানিক এজন লৈ আহি কেনে টেষ্ট ড্ৰাইভ কৰি উঠি কেনে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তো যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।